পোহৰৰ প্ৰতিহৰণ পোহৰৰ প্ৰতিহৰণৰ কথা কলো পোহৰৰ প্ৰতিহৰণ refraction of light প্ৰথম যেতিয়া পোহৰৰ প্ৰতিফলন পঢ়িছিলো মই তেতিয়া কৈছিলো যে পোহৰ ৰশ্মি যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া কি হয় তিনিটা পৰিঘটনা পৰিলক্ষিত হয় তাৰ ভিতৰত এটা যেটো মাধ্যমৰ পৰা পোহৰটো আহিছিল হেতু মাধ্যমলৈ উভতি যায় দ্বিতীয়টো যে দ্বিতীয় মাধ্যমত প্ৰৱেশ কৰে পোহৰৰ কিছু অংশ দ্বিতীয় মাধ্যমত প্ৰৱেশ কৰে আৰু বাকি অংশটো কি হয় শোষিত হয় মাধ্যমত শোষিত হয় এই তিনিটা পৰিঘটনা ঘটে তাৰ ভিতৰত এইটো কোৱা হয় যেতিয়া পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা পুনৰ সেই মাধ্যমলৈ উভতি যায় এটো কোৱা হয় পোহৰৰ প্ৰতিফলন এটো আমি পঢ়িলো ৰিফ্লেকশন এটো আমি পঢ়িলো এতিয়া আমি চাম এইটো এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত পোহৰটো প্ৰৱেশ কৰিব আমি এতিয়া এইটো পঢ়িম ইয়াক কোৱা হয় প্ৰতিহৰণ ৰিফ্ৰেকশন তো কি হয় পোহৰ ৰশ্মি যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে এটো পোহৰ ৰশ্মিটো দেখিছা এই এনেকুৱাকৈ আহিছিল এই এনেকুৱাকৈ যাব লাগিছিল সিধাই কিন্তু নগৈ পেলাই ইফালে অলপমান বেন্ড হৈ আহিছে ঐ এইডাল যেডাল প্ৰতিহৰিত ৰশ্মি এই ৰিফ্লেক্টেড ৰে এইডাল কি হৈছে অলপ বেকা হৈছে আৰু এই দুই মাধ্যমৰ সীমাত অৰ্থাৎ পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন হৈছে আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয় অৰ্থাৎ পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুই মাধ্যমৰ সীমাত পোহৰ ৰশ্মিৰ দিশৰ আৰু লগতে কি হয় বেগৰ পৰিৱৰ্তন হয় দ্ৰুতিৰ পৰিৱৰ্তন হয় আৰু এইটোকে কি কোৱা হয় পোহৰৰ প্ৰতিহৰণ আমি আজি এইটো চাম পোহৰৰ প্ৰতিহৰণ প্ৰতিফলনত আমি কিছু নিয়ম পাইছিলো ইয়াতে আমি কিছু নিয়ম পাম বিধি পাম তো ইয়াৰ কিবাটো সূত্ৰটো মনত ৰাখিবা প্ৰতিহৰণৰ সূত্ৰটো যেটো কলো যে পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰিলে দুই মাধ্যমৰ সীমাত পোহৰ ৰশ্মিৰ দিশৰ আৰু দ্ৰুতিৰ বা বেগৰ পৰিৱৰ্তন হয় আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় পোহৰৰ প্ৰতিহৰণ বুলি কোৱা হয় তো এতিয়া আমি প্ৰতিহৰণখিনি চাম যে আমি এটা বাল্টিং ললো এটা আমি বাল্টিং ললো এই বাল্টিংটোত কি কৰা এটা কইন্স লোৱা সৰুকে এতে কইন্স এটা ললো 5 টকা হক 1 টকা হক কইন্স এটা ললো লৈ আমি এতে পানী ভৰাই দিলো মই হাতে দি আঁকি আছো পানী ভৰাই দিলো আমি এতিয়া কি কৰো ইয়াতে যাতে এই সিধা হয় এডাল এনেকুৱাকে আঁকি দিলো এতে পোহৰ আহি পেলাই এই বস্তুৰ কনস্টুট প্ৰতিফলন হ'ব আৰু সেই প্ৰতিফলিত ৰশ্মিবিলাক আমাৰ চকুত পৰিব আমি তেতিয়া বস্তুটো দেখা পাম ইয়াৰে পৰা এটা পোহৰ তেনেকুৱা আপতিত হোৱা পোহৰখিনি নালাগে আমাৰ প্ৰতিফলিত হোৱা পোহৰখিনি লাগে তো এটা পোহৰ ৰশ্মি ধৰি লোৱা এইটো দিশত ইয়াৰ পৰা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ এইটো দিশত গৈছে এই ৰশ্মিটো যেতিয়া পানী আছিল এইটো ঘন মাধ্যম বায়ুটো লঘু মাধ্যম মই অলপ আগতে কলো ঘন মাধ্যমৰ পৰা যেতিয়া লঘু মাধ্যমত যায় পোহৰ ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায় সো ইয়াতে আমাৰ এটা অভিলম্ব পাম ইয়াতে আমি এডাল অভিলম্ব আঁকি চালো এডাল অভিলম্ব এতিয়া এই অভিলম্বৰ পৰা সামান্য আঁতৰি যাব পোহৰ ৰশ্মিটো এইটো দিশত গ'ল পোহৰ ৰশ্মিটো আকৌ এটা ৰশ্মি লওঁ আমাক দুডাল ৰশ্মি লাগে আকৌ এটা আমি এইটো এটা ৰশ্মি ললো
ইয়াতে আমি এডাল অভিলম্ব ল'ম আৰু ইয়াতে কি হয় পোহৰটো অভিলম্বৰ পৰা আঁতৰি যাব এই পোহৰ ৰশ্মিটো এইটো অভিলম্বৰ পৰা আঁতৰি গ'ল এনে গ'লে সি এনেকুৱাকৈ গ'লা হয় এইটো গ'ল এইটো ইয়াৰ পৰা আঁতৰি গ'ল এইটো এনেকুৱাকৈ যাব লাগিছিল ই অলপ আঁতৰি গ'ল এতিয়া এই ৰশ্মি দুডালক এই প্ৰতিফলিত ৰশ্মিকেইডালক প্ৰতিফলিত ৰশ্মি দুডালক আমি বঢ়াই দিওঁ এই প্ৰতিফলিত ৰশ্মিবিলাক আহি ইয়াতে কটাকটি কৰিছে দেখিছা এই ইয়াতে এটা প্ৰতিবিম্ব গঠন হ'ব এই মুদ্ৰাটোৰ এটা প্ৰতিবিম্ব গঠন হ'ব আমি যেতিয়া ইয়াৰে পৰা চাম ওপৰৰ পৰা আমি চাম তেতিয়া মুদ্ৰাটো আমাৰ কি হ'ব এই ওপৰত উঠি অহা যেন লাগিব গতিকে এই মুদ্ৰাটো ওপৰত কিছু উঠি আহে অৰ্থাৎ পাত্ৰৰ তলিখনে উঠি আহিব ওপৰত মুদ্ৰাটো নহয় গোটেই পাত্ৰৰ তলিখন আমাৰ উঠি অহা যেন লাগিব গতিকে আমি যেতিয়া পইচাটো মুদ্ৰাটো ধৰিব যাম তেতিয়া কি হ'ব হাতখন ইয়াতে দিম গতিকে ফাৰ্ষ্ট টাইম আমি কি হ'ব আমি মিছ হ'ব এইটো কিহৰ কাৰণে হৈছে পোহৰৰ প্ৰতিসৰণৰ কাৰণে হৈছে বুজি পাইছা এনেকুৱাকৈ আমি বিভিন্ন পৰিঘটনা দেখিবলৈ পাওঁ এতিয়া মই কি কৰিলোঁ এই মুদ্ৰাটো মই ইয়াৰ পৰা আনিলোঁ পানীখিনিও মই পেলাই দিলোঁ চকুটাও মুচি দিলোঁ আমি এবাৰ ইয়াৰ পৰা বেলেগত যাম তাৰমানে মুদ্ৰাটো আনি মই ইয়াতে কোণাত থৈ দিলোঁ এই এটা কোণা এটাত চুক এটাত মই থৈ দিলোঁ মুদ্ৰাটো এতিয়া আমি ইয়াৰ পৰা চাম মুদ্ৰাটো ধৰি লোৱা ইয়াৰে পৰা এনেকুৱাকৈ যদি যায় এইটো এইডাল ৰেখা এডাল আমি ল'লোঁ এতিয়া মোৰ যদি চকুটো এইখিনিত থাকে আমি দেখা পাম নেকি পইচাটো কোনোবাতে দেখা নাপাম ইয়াৰ তলত থাকিলে ইয়াৰ ওপৰত গ'লে আমি মুদ্ৰাটো দেখা পাম কিন্তু আমি যদি এইখিনিত যাওঁ মুদ্ৰাটো আমি দেখা নাপাম এতিয়া আমি পইচাটো দেখা পোৱা কৰিম পইচাটো কেনেকৈ দেখা পাই এইডাল ৰশ্মি অভিলম্বৰ পৰা কি হ'ব আঁতৰি যাব এইডাল কি হ'ল অভিলম্বৰ পৰা আঁতৰি গ'ল এতিয়া এই ৰশ্মি দুডালক আমি বঢ়াই দিওঁ এই প্ৰতিফলিত ৰশ্মি দুডালক আমি ৰিফ্লেক্টেড ৰে যিডাল আছে আমি বঢ়াই দিলোঁ এইফালে আহিছে এইডালকো বঢ়াই দিওঁ ইহঁতে আহি কি হ'ল ইয়াতে কটাকটি কৰিছে এই মুদ্ৰাটো তেতিয়া ইয়াতে উঠি অহা যেন লাগিব পাইছা বুজি তেতিয়া আমাৰ চকুটো যে আছিল ক'ত গুচি গ'ল এইডাল চোৱা এইডালটো এনেকুৱাকৈ গুচি গৈছে চকুটো আহিলে ভিতৰত চকুটো ৰেঞ্জত আহি গ'ল গতিকে এই ক্ষেত্ৰখনৰ পৰা থাকিলে আমি দেখা পাম গতিকে তেতিয়া আমি মুদ্ৰাটো দেখা পাওঁ যেতিয়া পানী দিলোঁ তেতিয়া মুদ্ৰাটো দেখা পাওঁ তো এইটো কিহৰ কাৰণে হ'ল পোহৰৰ প্ৰতিসৰণৰ কাৰণে হ'ল এইটো আমি যেতিয়া এক্সপেৰিমেণ্ট কৰিলোঁ দেখিলোঁ এইডাল আপতিত ৰশ্মি বুলি ক'লোঁ আৰু এইখিনি প্ৰতিফলিত ৰশ্মি বুলি ক'লোঁ তাৰপিছত আমি এইখিনি লগ কৰি দিলোঁ দেখিলোঁ এইখিনি ভিতৰত এইখিনি পালোঁ এইটো হ'ল প্ৰতিসৰিত ৰশ্মি আৰু এইডালক কি বুলি কোৱা হয় নিৰ্গমন ৰশ্মি ইমাৰ্জিং ৰে এইটো হ'ল ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে এইটো ইমাৰ্জিং ৰে বুলি কোৱা হয় নিৰ্গত ৰশ্মি পোহৰ ৰশ্মিটো এনেকুৱাকৈ গ'ল এইটো ঘটনা আমাৰ কি হয় প্ৰতিসৰণত ঘটিছে এইটো কাঁচৰ টুকুৰা আয়তাকাৰ কাঁচৰ টুকুৰা ইয়াতে আমি কি দেখিলোঁ চোৱা এই যিটো আপতিত ৰশ্মি আছিল এই আপতিত ৰশ্মিডালক বঢ়াই দিয়াতে এইটো গৈছে আৰু এইটো প্ৰতিসৰিত ৰশ্মি আছিল এই ৰশ্মি দুডাল কি হ'ল সমান্তৰাল নহ'ল সমান্তৰাল হ'ল এইডাল আপতিত ৰশ্মি আৰু প্ৰতিসৰিত নিৰ্গমন ৰশ্মিডালক এই নিৰ্গত ৰশ্মিডাল কি হ'ল সমান্তৰাল হ'ল আয়তাকাৰ কাঁচৰ টুকুৰাৰে প্ৰতিসৰণ হ'লে এইটো এটা
তাৰ বৈশিষ্ট্যসূচক ধৰ্ম পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন নহয় পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন নহল দিশটোৰ পৰিৱৰ্তন এইখিনিত হ'ল কিন্তু পুনৰ সেই আগৰ নিজৰ দিশটো ধৰি ল'লে এইটো যিটো দিশত আহিছিল সেইটো দিশত ল'লে সমান্তৰালকৈ যোৱা মানে দিশৰ পৰিৱৰ্তন নোহোৱা বুজায় ৰশ্মিজাল সমান্তৰাল হ'ল কাৰণ এইটো যিটো দিশত আছিল পূব দিশত আছিল এইটো সমান্তৰাল যদি হয় সেইটো পূব দিশতে হ'ব গতিকে দিশৰ পৰিৱৰ্তন নহয় গতিকে এইটো কি পালোঁ আমি আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা প্ৰতিসৰণ ইয়াৰ বৈশিষ্ট্য কি বুলি আহে পৰীক্ষাত আমি ক'ম যে আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা প্ৰতিসৰণত পোহৰ ৰশ্মিৰ দিশৰ পৰিৱৰ্তন নহয় এইটো তাৰ বৈশিষ্ট্য বুজি পালা এইটো আমি পাম এইখিনিক আমি আৰু পিছত অলপ পিছত অংক কৰিম এইটো ক'ব আমাৰ কি আপতন কোণ আপতিত ৰশ্মি অভিলম্বৰ লগত কৰা কোণ আপতন কোণ আই বুলি ক'ম এইটো প্ৰতিসৰণ কোণ আৰ বুলি ক'ম আপতন কোণটো ডাঙৰ আছে প্ৰতিসৰণ কোণটো সৰু আছে অৰ্থাৎ আমি এতিয়া প্ৰমাণ কৰিম যে পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে প্ৰতিসৰিত ৰশ্মি অভিলম্বৰ কাষ চাপে the reflected ray bends towards the normal আমি হেতু সামিতে প্ৰতিফলনৰ বিধি আমি দুটা পাইছিলো কি পাইছিলো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান angle of incident is always equal to angle of reflection ইয়াতে আমি কি পাম সেই ঘটনাটো পামেই এই যে আপতিত ৰশ্মি এইডাল প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে এইখন সমতল ইয়াৰে ঘটনাটোত জড়িত যিখিনি প্ৰতিসৰণ ইয়াতে এইডাল আপতিত ৰশ্মি এইডাল প্ৰতিসৰিত ৰশ্মি আৰু এইডাল অভিলম্ব এইখন সমতলতে আছে ইয়াতে যদি চাওঁ ইয়াতে সেইটোৱে হৈছে এইখন তলৰ কাৰণে এইডাল আপতিত ৰশ্মি হৈছে এবাৰ আৰু এইডাল প্ৰতিসৰিত ৰশ্মি হৈছে এই আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে এইটো দ্বিতীয়টো আমি দেখিলো যে আপতন কোণটো ডাঙৰ প্ৰতিসৰণ কোণটো সৰু ইয়াতে আমি দেখিলো আপতন কোণটো সৰু প্ৰতিসৰণ কোণটো ডাঙৰ অৰ্থাৎ ইহঁতৰ মাজতে এটা সম্পৰ্ক আছে তো প্ৰতিসৰণৰ আমাৰ বিধি দুটাৰ প্ৰথমটো হ'ল যে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে দ্বিতীয়টো হ'ল যে আপতন কোণৰ সাইন আপতন কোণটোক আইৰে বুজোৱা হয় প্ৰতিসৰণ কোণটোক আৰেৰে সাইন মানে আমি ত্ৰিগোণমিতিত পাম এইটো সাইন থিটা কস থিটা এনেকুৱাকে পাম আপতন কোণৰ সাইন মানে সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত তাৰমানে সাইন আৰ এটা ধ্ৰুৱক কনষ্টেন্ট বুলি কয় আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক ৰাখি এইটো কোৱা হয় এটা ধ্ৰুৱক আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনটো ধ্ৰুৱক আৰু ইয়াক কিহেৰে বুজোৱা হয় এনেৰে বুজোৱা হয় এন সৰু হাতৰ এন বা কিছুমান কিতাপত পাবা মিউ ইয়াৰ এইটো গ্ৰীক আখৰ মিউ ইয়াক কেনেকৈ লিখা হয় মিউটো ইউটোৱেই কিন্তু তলৰ পৰা গৈ এনেকৈ ওপৰত হয় এইটো ইয়াৰ নাম হ'ল মিউ কিন্তু তোমালোকে এনেকৈ লিখিলে নহ'ব এটাকে ইউ লিখি এইডাল এনেকৈ দীঘলকৈ দিলোঁ এইটো নহ'ব ইয়াৰ লিখাৰ ষ্টাইলটো হ'ল এইটো তলৰ পৰা উঠি যায় এই ওপৰত ইউ ইয়াৰ নাম হ'ল মিউ কিন্তু এতিয়া আমাক এইটো লিখাত অলপ জটিল তাৰ সুবিধাৰ কাৰণে আমাক কিতাপত আমাক এন দিয়া আছে ইয়াক কোৱা হয় কি আপেক্ষিক প্ৰতিসৰণাংক ইয়াক কোৱা হয় আপেক্ষিক প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইনডেক্স ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ এটা ধৰ্ম এটা আপেক্ষিক শব্দটো কিয় জড়িত হ'ল ইয়াতে দুটা মাধ্যম থাকে এইটো এটা মাধ্যম এইটো এটা মাধ্যম এইটো ধৰি লোৱা আমাৰ ইয়াতে লঘু মাধ্যম এইটো ঘন মাধ্যম আৰু এইটোত যদি চাওঁ আমি এইটো ঘন মাধ্যম এইটো লঘু মাধ্যম ইয়াতে আমাৰ হৈছে লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত প্ৰৱেশ কৰিছে পোহৰটো আৰু ইয়াতে এইখন তলত আমি দেখিছোঁ ঘন মাধ্যমৰ পৰা লঘু মাধ্যমত প্ৰৱেশ কৰিছে গতিকে এই মাধ্যম যুগ্ম বুলি কোৱা হয় দুটা মাধ্যম থাকিব সেইকাৰণে ইয়াক আপেক্ষিক প্ৰতিসৰণাংক বুলি কোৱা হয় ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কোৱা হয়
আপেক্ষিক প্ৰতিহৰণাংক এইটোক যদি আমি কওঁ যে এইটোক 1 নম্বৰ মাধ্যম বুলি কম আমি অৰ্থাৎ যেটো মাধ্যমৰ পৰা পোহৰটো আহে সেইটোক 1 নং মাধ্যম বুলি কওঁ আৰু যেটো মাধ্যমত প্ৰৱেশ কৰে সেইটোক আমি 2 নং মাধ্যম বুলি কওঁ সো এইটো হল 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক এই প্ৰতিহৰণাংকটো কি হল 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক আৰু ইয়াক সেইকাৰণে কেনেকৈ লিখা হয় এটো sin I by sin R is equal to n এটো 1 2 n 1 2 ৰে বুজোৱা হয় অৰ্থাৎ ইটোৱে কি বুজায় 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিহৰণাংক আমি যদি এইখন তলৰ কাৰণে যাওঁ এই 2 নং মাধ্যম বুলি যেতিয়া ইয়াতে কৈছিলো কিন্তু এইখন তলত যদি আমি এইটো বিবেচনা কৰো তেতিয়া হলে এইটো 1 নম্বৰ মাধ্যম হ'ব আৰু এইটো 2 নম্বৰ মাধ্যম হ'ব আৰু প্ৰতিহৰণাংকটো কিন্তু এইটোৱে হ'ব জাস্ট উল্টি যাব ৰেচিপ্ৰকেলটো হ'ব কি উল্টি যাব এটো কোৱা হয় আপেক্ষিক প্ৰতিহৰণাংক বুজি পালা কথাটো আপেক্ষিক প্ৰতিহৰণাংক আৰু এইটোৱেই আমি কোৰ পৰা পাওঁ পোহৰৰ বেগৰ পৰা পাওঁ বিভিন্ন মাধ্যমত হোৱা পোহৰৰ দ্ৰুতি স্পীড অফ লাইট ইন ভেৰিয়াছ মিডিয়া বিভিন্ন মাধ্যমত হোৱা পোহৰৰ বিভিন্ন মাধ্যমত বায়ুৰ পোহৰৰ বেগটো বেলেগ শূন্যত সামান্য বেলেগ বায়ু আৰু শূন্যত প্ৰায় সমান পোহৰৰ বেগটো পানীত বেলেগ কাছত বেলেগ কেৰাচিন তেলত বেলেগ বিভিন্ন ধৰণৰ যিবিলাক স্বচ্ছ মাধ্যম মই অলপ আগতে ক'লো সেই বিভিন্ন স্বচ্ছ মাধ্যম বিলাকত তাৰ পোহৰৰ বেগটো বেলেগ বেলেগ হয় আৰু সেই ফলত কি হয় এইটো বেলেগ বেলেগ আমি যদি এতিয়া কাছৰ প্ৰতিহৰণাংক চাওঁ আমি দেখিম অলপ পিছতে আমি পাম কাছৰ প্ৰতিহৰণাংক বুলি কোৱাৰ লগে লগে নহয় আসলে কি মাধ্যম সাপেক্ষে যে বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰণাংক আপেক্ষিক প্ৰতিহৰণাংক পানী সাপেক্ষে কাছৰ প্ৰতিহৰণাংক বেলেগ হ'ব এইটো যে ওপৰত পানী লৈছো তলত কাছ লৈছো পানীৰ পৰা কাছত প্ৰৱেশ কৰিছে তেতিয়া কাছৰ প্ৰতিহৰণাংকটো বেলেগ পাম বায়ু আৰু শূন্য বুলি ক'লে একেই হ'ব বায়ু আৰু শূন্য বুলি ক'লে একেই বুজাব তো আমি এতিয়া আমি প্ৰতিহৰণাংকৰ বিষয়ে আমি পঢ়িম প্ৰতিহৰণাংকটো কি বস্তু এইটো মনত ৰাখিবা এইটো স্নেলৰ সূত্ৰ বুলিও কৈছিল আগতে আজিকালি তোমালোকক স্নেলৰ বুলি কোৱা নাই এইটো দ্বিতীয় বিধিটো প্ৰথম বিধিটো আমি পালো এইটো দ্বিতীয় বিধিটো যে আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক আৰু ইয়াকে কি বুলি কোৱা হয় ইয়াকে কোৱা হয় আপেক্ষিক প্ৰতিহৰণাংক আপেক্ষিক প্ৰতিহৰণাংক ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স